নমস্কাৰ বন্ধুসকল, এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে যে আপোনালোকে দেখিছে যে কেইদিনমান আগতে CM ছাৰে কৈছে যে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা উপহাৰ দিব। কি উপহাৰ? 1 জানুৱাৰীৰ পৰা আপোনালোকে 3100 টকা লাভ কৰিব পাৰিব। তো এইটো কথাটো সঁচা নে মিছা? এইটো কথাটো সঁচা হয়। CM ছাৰে নিজে কৈছে যে আপোনালোকৰ বাবে অৰুণোদয় হিতাধিকাৰ যিসকলে লাভ কৰি আছে বৰ্তমান, সিহঁতে 3100 টকা লাভ কৰিব পাৰিব। আৰু যিসকলে এপ্লাই কৰা নাই সিহঁতকো কৈছিলে যে আপোনালোকে এপ্লাই কৰক। যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও লাভ কৰিব পাৰিব এই 1250 টকাকৈ, যিটো মাহিলী মানে 10 তাৰিখত দিয়ে 1250 টকা। সিহঁতেও জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 3100 টকা লাভ কৰিব পাৰিব যিসকলৰ ৰেচন কাৰ্ড নাই। তো বন্ধুসকল, এতিয়া কথা হ'ল যে কোনে কোনে টকাখিনি লাভ কৰিব পাৰিব, কি কি ডকুমেণ্ট লাগিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু যদি চেনেলটো নতুন আহিছে, চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এতিয়া কথা হ'ল যে যিসকলে মহিলাই অৰুণোদয় লাভ কৰি আছে, যিসকলে 1250 টকা লাভ কৰি আছে, সিহঁতে 3100 টকা পাবই। আৰু CM ছাৰে কৈছিলে এমাহমান আগতে যিসকলৰ অৰুণোদয় নাই, যিসকলৰ ৰেচন কাৰ্ড নাই, সিহঁতেও অৰুণোদয় এপ্লাই কৰিব পাৰিব আৰু সিহঁতকো টকাখিনি দিব 1250 টকাকৈ মাহিলী। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে আপোনালোকে এপ্লাই কৰিছে নে কৰা নাই, আপোনালোকে কমেণ্টত জনাই দিব। কাৰণ কেইদিনমান আগতে 12 তাৰিখত, ডিচেম্বৰৰ 12 তাৰিখত বহুতে 1250 টকা একাউণ্টত সোমাইছে। যিসকলে ৰেচন কাৰ্ড নাছিলে সিহঁতৰো 1250 টকা সোমাইছে। যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতে এপ্লাই কৰিছে, সিহঁতৰ 1250 টকা সোমাইছে। তো বহুতে ফৰ্মটো জমা দিছে আৰু কিছুমানে এতিয়ালৈকে নাজানে সেই কথাখিনি যে CM ছাৰে কৈছিলে যে যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেও ফৰ্মটো জমা দি আপোনালোকে 1250 টকা লাভ কৰিব পাৰিব। তো আপোনালোকে কোনে কোনে পাইছে কমেণ্টত জনাই দিব। আৰু কোনে কোনে টকা পোৱা নাই আপোনালোকে নেক্সটত এপ্লাই কৰিলে আপোনালোকে 1250 টকা লাভ কৰিব পাৰিব। আৰু জানুৱাৰী মাহত বৃহৎ এটা উপহাৰ দিব মহিলাসকলক, যিটো 3100 টকাকৈ লাভ কৰিব পাৰিব এই 1 জানুৱাৰীৰ পৰা। তো 12 ডিচেম্বৰত এটা প্ৰগ্ৰাম কৰিছিলে BTADত CM ছাৰে। সেই BTADতে অৰুণোদয় প্ৰথম 5টা জিলাতে অৰুণোদয় দিছিলে। তো CM ছাৰে কোৱা মতে যে BTADত অৰুণোদয় দিব। তো 12 ডিচেম্বৰত BTADত অৰুণোদয় দিছিলে 1250 টকাকৈ। সেইদিনা উদ্বোধনী কৰিছিলে, যিটো সকলো মহিলাই BTADৰ সকলো মহিলাই 1250 টকা লাভ কৰিছিলে। তো ফ্ৰেণ্ডছসকল, সিদিনাখনে অল অসমত যিসকলে মানে ৰেচন কাৰ্ড, যিসকলৰ ৰেচন কাৰ্ড নাই সিহঁতেতো এপ্লাই কৰিছিলে এমাহমান আগতে, সিদিনাখনে অল ডিষ্ট্ৰিক্টতে 1250 টকা এটা মেছেজ পাইছিলে যিসকলে এপ্লাই কৰিছে। যিসকলৰ ৰেচন কাৰ্ড নাছিলে তথাপি এপ্লাই কৰিছে, সিহঁতে 1250 টকা লাভ কৰিছে। কাৰণ CM ছাৰে কৈছিলে যে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই এপ্লাই কৰি দিয়ক, 12 তাৰিখে আপোনালোকে এই 1250 টকা লাভ কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনালোকে 1250 টকা পাইছেনে? আপোনালোকে এই নিউজটো জানেনে নাই? আপোনালোকৰ ৰেচন কাৰ্ড নাই, আপোনালোকে এপ্লাই কৰিছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টটো এবাৰ চেক কৰক 1250 টকা আপোনালোকৰ একাউণ্টত সোমাইছে। আৰু যদি KYC আপডেট নকৰে KYCটো দি আহক, যাতে আপোনালোকৰ মোবাইলত মেছেজটো সোমাই যায় 1250 টকা। আৰু 1 জানুৱাৰীৰ পৰা আপোনালোকে 3100 টকা লাভ কৰিব পাৰিব। তো এইটো CM ছাৰে কৈছে বাবে এইটো আপোনালোকে লাভ কৰিব পাৰিবই। এইটো আপোনালোকৰ বাবে এটা গিফ্ট দিব বুলি কৈছে। তো বন্ধুসকল, আৰু যিসকলে এপ্লাই কৰা নাই, এতিয়া ধৰি লওক বহুতে নাজানে, বহুতো মহিলাই নাজানে যে ৰেচন কাৰ্ড নহ'লেও টকাখিনি যে লাভ কৰিব পাৰে, বহুতে মহিলা নাজানে। তো সিহঁতৰ বাবে কৈছোঁ, আপোনালোকে ফেব্ৰুৱাৰী মাহত নতুবা মাৰ্চত আকৌ অৰুণোদয় 4.0 আহি আছে। তো আপোনালোকে এই এপ্লাইটো কৰি দিয়ক, আপোনালোকেও লাভ কৰিব পাৰিব টকাখিনি। তো বহুতো মহিলাই টকাখিনি লাভ কৰিছে 1250 টকাকৈ। কাৰণ ৰেচন কাৰ্ড নাই তথাপি এপ্লাই কৰিছে, সিহঁতে টকাখিনি লাভ কৰিব পাৰিছে। আপোনালোকে যদি এপ্লাই কৰা নাই দুমাহমান ৱেইট কৰক, আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব। ফৰ্মটো ক'ৰ পৰা ল'ব? ফৰ্মটো আপোনালোকৰ যিটো মিউনিচিপালিটি বৰ্ডৰ পৰা ল'ব পাৰিব, নতুবা গাঁও পঞ্চায়ত যিসকলে থাকে গাঁও পঞ্চায়তৰ পৰা ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।